বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু উপনদীৰ জলস্তৰ। যিকোনো মুহূৰ্ততে জটিল হ'ব পাৰে পৰিস্থিতি। বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বাৰিষাৰ লগে লগে এতিয়া ক্ৰমাৎ বাঢ়িছে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নৈ উপনৈসমূহৰ জলস্তৰ। খহনীয়া আৰু বাঢ়নী পানীয়ে ইতিমধ্যেই ৰাজ্যৰ ভিন্ন স্থানত আৰম্ভ কৰিছে তাণ্ডৱ। এ পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰা নাই যদিও সম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে উদ্যান কৰ্তৃপক্ষ। হাতনাও, ৰাবাৰ বোট, স্পীড বোট, বেৰিকেডৰ ব্যৱস্থাৰে বিপদসংকুল পৰিস্থিতিত উদ্যানখনৰ বন্য জীৱসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সষ্টম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। কেম্পসমূহত যিসমূহ হাতনাও আছিলে আমাৰ সকলোবোৰ হাতনাও বৰ্তমান সাজু কৰি তোলা হৈছে যাতে পানীৰ সময়তো ইফাল সিফাল কৰিবলৈ সুবিধা হয়। তাৰ লগতে আমি ৰেস্কিউ চেণ্টাৰ আমাৰ CWRCৰ লগত আমাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে যাতে কিবা দুৰ্ঘটনাত পতিত জীৱ জন্তু আমি উদ্ধাৰ কৰিব পাৰোঁ। তাৰ লগতে বেৰিকেডসমূহ সাজু কৰি তোলা হৈছে আমাৰ যিসমূহ কৰিডৰ অঞ্চল আৰু য'ত যিসমূহ অঞ্চলেদি জীৱ জন্তুসমূহ সঘনাই পাৰ হয় সেইসমূহ আমাৰ বেৰিকেডৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বেৰিকেডসমূহ সাজু কৰি তুলিছোঁ। আৰু লগতে IRB আৰু আমাৰ স্পীড বোটৰ যি ব্যৱস্থা আছে সেই সকলোবোৰ সাজু কৰি তোলা হৈছে। ৰাজ্যৰ ভিন্ন স্থানত ইতিমধ্যেই বান আৰু খহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। এই দৃশ্য বিশ্বনাথ ঘাট, পানপুৰ মথাউৰিৰ শিঙিমাৰী কালাকাটি অঞ্চলৰ। ব্ৰহ্মপুত্ৰৰ খহনীয়াই এই স্থানত এইদৰে ধাৰণ কৰিছে কালৰূপ। মহাবাহুৰ আগ্ৰাসী ৰূপত সংকট নামি আহিছে মথাউৰিটোলৈ। মথাউৰিটো ছিগি গ'লে প্লাৱিত হ'ব স্থানীয় বহু অঞ্চল, যাৰ বাবে বিশ্বনাথ প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে। ইতিমধ্যে যথেষ্ট কাম কৰি আছে, যথেষ্ট 100 মান লেবাৰ চলি আছে, এতিয়া কাম তীব্ৰগতিৰ কাম কাজ চলি আছে। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে দুজনকৈ বিধায়কক আমি ধন্যবাদ জনাইছোঁ। নৈপৰীয়া ৰাইজে এতিয়া যথেষ্ট কাম চলিছে। আমি আশা কৰোঁ যে যিখিনি জিঅ'মেট আছে আৰু ইয়াত জিঅ'মেটৰ সংখ্যাটো বঢ়াব। যদি কাম চলি যায় তেতিয়াহ'লে হয়তো এই বিশ্বনাথ পানপুৰত যিটো ইম্বেকমেণ্ট আছে, মাথাউৰি আছে, এই মাথাউৰিটো লাষ্টিং হ'ব। ইফালে এয়া বোকাখাটৰ বংপাল কাঠনিবাৰীৰ দৃশ্য। প্ৰতি বছৰে এই অঞ্চলৰ নৈপৰীয়া ৰাইজ সৰ্বশ্ৰান্ত হৈ আহিছে এই খহনীয়াৰ প্ৰকোপত। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ নাই কোনো স্থায়ী উপায়, যাৰ বাবে এই বাৰিষাই পুনৰ কঢ়িয়াই আনিছে এইসকল লোকলৈ বিপদৰ আশংকা। পৰিস্থিতিলৈ লক্ষ্য ৰাখি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই খহনীয়া নিয়ন্ত্ৰণৰ বাবে আৰম্ভ কৰা কাম কাজ শুকুৰবাৰে পৰ্যবেক্ষণ কৰে বোকাখাট সমজিল্লাৰ ৰাজহ চক্ৰ বিষয়া দেৱাহুতি ডেকাই। আমাৰ বিভাগীয় কৰ্তৃপক্ষ ৱাটাৰ ৰিচোৰ্চৰ টিমটো আগৰ পৰা কাম কৰি আছিলে। মই মনিটৰ কৰিব আহিলোঁ। কামখিনি যিমানখিনি পাৰে তেওঁলোকে ভালকৈ কৰি আছে। আৰু আমি স্থানীয় গাঁও প্ৰধানৰ থ্ৰুদি মানুহখিনিকো জনাইছোঁ যে কোনো ধৰণৰ ভয় কৰিব নালাগে, আৰু কিবাও থাকিলে আমাক খবৰ দিব। আৰু 24/7 আমি ছাৰ্ভিলেঞ্চ কৰিবলৈ কৈছোঁ, যাতে মানে দিনে দিনে বাৰু মানুহখিনি আছে, কিন্তু ৰাতিও যাতে দুৰ্ঘটনা একো নঘটে। ইফালে এয়া গহপুৰৰ হেলেমৰ ব্ৰহ্মজানৰ দৃশ্য। ভগ্ন মথাউৰিটি হুৰাহুৰে বাঢ়নী পানী সোমাই প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল, বুঢ়াই পেলাইছে খেতি পথাৰ। পানী বাঢ়িলে এইফালে বাগৰি যায়। তাৰপাছত কঠীয়াবিলাক অলপ লোকচান কৰিছে। স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা অসুবিধা। এই আজি পানীৰ পৰা স্কুলেই বন্ধ হ'ল ল'ৰা ছোৱালীবিলাকৰ। মাটি ৰুব কেনেকৈ? তাৰপিছত এইফালে কঠীয়া পানীয়ে মাৰিলে, এতিয়া কঠীয়া নহ'লেও মাটি ৰুব কেনেকৈ? গোলকগঞ্জৰ হাতীধুৰাৰ অক্সিকুৰি অঞ্চলতো কেইবাদিনো ধৰি বানৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে। বিগত কিছুদিনত নেৰা নেপেৰা বৰষুণৰ ফলতে জমা হৈ ৰোৱা পানীয়ে এইদৰে প্লাৱিত কৰিছে জনবসতিপূৰ্ণ এলেকা।
উপযুক্ত পানী নিষ্কাশনৰ ব্যৱস্থা নথকাৰ ফলতে এইদৰে জাতো ভুগিবলগীয়া হৈছে ৰাইজে। বৰ্তমান মথাউৰিৰ অৱস্থাৰ পিনে চাই এই বৃহৎ অঞ্চলৰ মানুহে ৰাতি টোপনি নাযায়। নদীৰ পানী বাঢ়ি অহাৰ লগে লগে ৰাতি টোপনি নাযায় ভয়ত, কাৰণ কেতিয়া কি অঘটন হ'ব, কেতিয়া ভাঙিব আৰু কেতিয়া ঘৰ দুৱাৰ মানে একেবাৰে যদি ভাঙে কেতিয়াবা তেতিয়াহ'লে ঘৰৰ একেবাৰে মুধচলৈকে পানী যাব, এই বাঢ়নি পানী। আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু আমাৰ বিশেষভাৱে বৰ্তমান আমাৰ বিধায়কক অনুৰোধ জনাইছোঁ যে কিবা এটা সুব্যৱস্থা সুপদক্ষেপ ল'বৰ কাৰণে। ইফালে ডবকাৰ চাংমাজি অঞ্চলৰ মিকিৰ পথাৰ গাঁৱত জহি খহি গৈছে নিখাৰী নৈৰ মথাউৰিৰ বৃহৎ অংশ। যিকোনো মুহূৰ্ততে এই মথাউৰিটো ছিগি সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ, যাৰ বাবে অতি শীঘ্ৰেই সুৰক্ষা ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। এই গাঁওখনত আজি 300-400 ফেমিলি আজি অলপ বাৰিষা বা বৰষুণৰ ফলত আজি গোটেই গাঁৱৰ মানুহ কিন্তু আজি ইয়াত মানে ভুক্তভোগী হ'ব লগা হৈছে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।